জনাব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম 50,000 চৰকাৰী আৰু চাকৰি দিম জুলাই মাহত পুলিচৰ ইন্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 আৰু মেজিস্ট্ৰেট ডিএসপি টকা পইচাৰ কথা নাই মাত্ৰ পঢ়িব লাগে লৰা ছোৱালীক আমি পঢ়ুৱাব লাগে আৰু এটা মই নতুন নিয়ম কৰিছো আপোনালোকে জানে যে কিছুমান ঘৰত দুজন তিনজনে চাকৰি পায় আৰু কিছুমান ঘৰত এটাও চাকৰি নহয় হয়নে কিছুমানত বোলে দুটাইও পালে তিনটাইও পালে কিছুমান ঘৰত এটাও চাকৰি নাই এইবাৰ মই নিয়ম কৰিছো যে দুটা তিনটা এখন ঘৰত চাকৰি হ'ব নালাগে নোহোৱা মানুহৰ ঘৰত চাকৰি হওক আৰু সেই কাৰণে এইবাৰ যাৰ ঘৰত চাকৰি নাই হি ইন্টাৰভিউত 10 নম্বৰ এক্সট্ৰা কৰি পাব তাৰ মানে মই যদি 10 পাও মোৰ লগৰ লৰাতেও 10 পায় মোৰ ঘৰত আগত চাকৰি আছে মই এক্সট্ৰা নম্বৰ নাপাও কিন্তু মোৰ ঘৰত চাকৰি নাই মই 10 নম্বৰ এক্সট্ৰা কৰি পাম যাতে চাকৰি নোহোৱা ঘৰত চাকৰি হ'ব পাৰে শ্ৰদ্ধা ৰাইজ অসমৰ পৰিবেশ এতিয়া হলনি হল লৰা ছোৱালীয়ে পঢ়া শুনা কৰে মুখ যেতিয়াই ডেকা লৰাবিলাকে মুখ লগ পায় মুখ খুদে যে মামা পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব তাৰ মানে লৰা ছোৱালীৰ মনত এটা আশা আছে যে আজিকালি আৰু টকা দি চাকৰি ল'ব নালাগে আমি বিনা পইচাতে মেৰিটত চাকৰি পাব পাৰো মানুহৰ মনত এটা আস্থাৰ পৰিবেশ হল বিশ্বাসৰ পৰিবেশ হল 1 লাখ আমি চৰকাৰী চাকৰি দিলো চাকৰি কোনে পালে ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা কাম কৰা ছোৱালী কাম কৰা মহিলাৰ লৰা ছোৱালী দৰিদ্ৰ আৰু দুখীয়া মানুহ দালাল বিলাক মাটিৰ তলত সোমাই গল এতিয়া আৰু দালাল আমি বিচাৰি নাপাওঁ চাকৰি নামত এতিয়া দালালি নাই চাকৰি নামত দালালি বন্ধ হৈ গল আজি মই যুৱতীক জনাব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম